नमस्कार। ओम या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। मैं সকলো দেৱ দেৱতাক স্মৰণ কৰি মা ভগৱতী দুৰ্গা শ্ৰী চৰণত সেৱা জনাই এটাই কথা কওঁ, সদায় এটাই কথা কওঁ, সকলো ভক্তক মই যেতিয়া পূজা কৰিবলৈ বহোঁ মই সকলো ভক্তক আমি ভগৱানৰ আস্থা আৰু বিশ্বাসটো ভগৱানৰ প্ৰতি আমি ৰাখিবই লাগিব। কিয় আমি একবাৰ উজুতি খালে আমি জন্মৰ পৰা আমাৰ সনাতনী হিন্দুৰ মতে আমি উজুতি খালে একবাৰ পৰিলে আমি কৃষ্ণ কৃষ্ণ বুলি মুখৰ পৰা এটা বাণী ওলায়। অলপমান আগত আকৌ খালোঁ ৰাম ৰাম বুলি ওলায়, অলপ দূৰত মা বুলি ওলায়। এই তিনি চাৰিটা শব্দ আমি সদায় আমাৰ সনাতনী হিন্দু ধৰ্মৰ পৰম্পৰাগতে আমি জন্মৰ পৰা আমি এই শব্দটো কোনোৱে নিশিকায়, কিন্তু আমাৰ মুখৰ পৰা নিজে নিজে ওলায়। এইটো আমি মা বুলি জনমৰ পচাই আমাৰ মুখৰ পৰা মা বাণীটো ওলায়। যেনেকৈ গৌ মাতাই জনম দিয়ে তেতিয়া এটা মাৰ শব্দ ওলায়। সেইকাৰণে আমি মাতৃশক্তি পৃথিৱীক আমাৰ জনম দিয়া মাক আৰু আমাৰ মা ভাৰত মাতা বা আমাৰ এই পবিত্ৰ যি আমি কাম কৰ্ম কৰি খাই আছোঁ এইবিলাক তিনিটা মাক আমি সদায় সেৱা কৰিব লাগিব। ৰাতিপুৱা উঠি পৃথিৱী মাতাক মাৰ ভৰিত হ'ব লাগিব, ভৰিত চুব লাগিব, আৰু মাৰ যিমান আমাৰ মাতৃশক্তি আছে তেখেতসকলক আমি নমস্কাৰ কৰিব লাগিব। কিন্তু আমি সদায় এটা হ'লেও মন্দিৰত যোৱা অভ্যাস কৰিব লাগিব। প্ৰতিদিনে ৰাতিপুৱাৰ পৰা ৰাতি 10টা বজালৈকে যি মন্দিৰবিলাক খোলা থাকে এইবিলাক মন্দিৰত আমি দৰ্শন কৰিব লাগিব। আজি মন্দিৰ বনাইছোঁ, বহুত জেগাত মন্দিৰ বনিছে, কিন্তু পূজাৰীসকলক তাত দুপৰীয়া আৰু সন্ধিয়া এটা টাইম ধৰাই এটা চাকি ধূপ দিয়া ব্যৱস্থা কৰা আছে। কিন্তু মই কওঁ সমাজক, প্ৰত্যেকখন মঠ মন্দিৰত গোটেই দিনটো পূজাৰী ৰাখি তেখেতসকলৰ এনেকুৱা 12টা বজালৈকে আবেলি 3টাৰ পৰা 9টালৈকে আপোনালোকে মন্দিৰত পূজাৰী ৰখাৰ ব্যৱস্থা কৰক। নিশ্চয় আমাৰ সমাজখন পৰিৱৰ্তন হ'ব। নামঘৰত সন্ধিয়া চাকি ধূপ নিদি গোটেই দিনটো নামঘৰত আমি এজন বাপ থাকিলেও এই নামঘৰত মানুহ যাব বিচাৰে। আমাৰ গোটেই সন্ধিয়াৰ সময়ত সকলোৰ সময় নাথাকে, ৰাতিপুৱা সময় থাকে। গোটেই দিনৰ ভিতৰত কিছুমানে ৰাতিপুৱা যাব পাৰিব, কিছুমানে দুপৰীয়া যাব পাৰিব। আমি এইটো পৰম্পৰাটো আমি সদায় কৰিলে আমি নিশ্চয় আমাৰ সমাজখন পৰিৱৰ্তন হ'ব বুলি মই আশা কৰিছোঁ। আগন্তুক দিন হ'ব প্ৰত্যেকখন মঠ মন্দিৰৰ পূজাৰীসকলে গোটেই তেখেতসকলক পূজা নিয়োজিত কৰি তেখেতৰ প্ৰাপ্ত ধন বা তেওঁৰ দক্ষিণা এটা মান দি আমাৰ সমাজৰ প্ৰতি ধৰ্মৰ প্ৰতি আস্থা কঢ়িয়াই আনিব পাৰিব বুলি মই সমাজৰ প্ৰতি এটা অকণমান হ'লেও দুআষাৰ কৈছোঁ। বেয়া নাপাব। নমস্কাৰ, সুপ্ৰভাত।